হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতি মজুমদাৰ। আজি আমি এই পাৰ্টিকুলাৰ ভিডিঅ'ত কথা পাতিম আষ্ট্ৰৰ বিষয়ে, আষ্ট্ৰৰ এক্সামৰ বিষয়ে, আষ্ট্ৰৰ স্পট এডমিশ্যনৰ বিষয়ে, লগতে আৰু বহুখিনি ইম্পৰ্টেণ্ট কথা পাতিম। চ' হোৱাটছ দ্য ভিডিঅ' টিল দি এণ্ড অলছ' অকণমান দিন হ'ল ভিডিঅ'জ দিয়া নাই, বাট ডেফিনেটলি উইল কিপ গিভিং দ্য ভিডিঅ'জ, আপডেট কৰি ৰাখিম সকলোকে। বাট যদি আপ টু ডেট হ'ব বিচাৰিছে দেন জইন আৱাৰ টেলিগ্ৰাম গ্ৰুপ অৰ হোৱাটছএপ গ্ৰুপ, বিকজ তাত আমি গোটেইখিনি কণ্টেণ্ট সোনকালে দিয়া যায়, মানে ভিডিঅ' অকমান টাইম লাগি যায়। চ' কাইণ্ডলি জইন দোজ গ্ৰুপছ। এতিয়া আমি এবাৰ কৈ দিছো, যিসকলে জইন নাই কৰা বা যিসকলে জইন কৰিম বুলি ভাবি আছে বাট গম নাপায়, বহুতে গম নাপায় টু বি অনেষ্ট, যে আমাৰ ACTS বেটছ 2025, যিটো আমাৰ অনলি CEE বেটছ হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ, এণ্ড অলৰেডি আমাৰ ভালেখিনি ষ্টুডেণ্টছে জইন কৰিছে। অনলি 5 চিট লেফ্ট নাও, এণ্ড আমি আপডেট কৰি আছো যে য়েছ কিমানটা চিট খালী আছে, 5টা চিট খালী আছে। জইন কৰিব পাৰে, স্কেন কৰিব পাৰে। গুগল ডিছক্ৰিপশ্যনত আমাৰ মানে ডিছক্ৰিপশ্যনত আমাৰ গুগল ফৰ্মটো দিয়া আছে, তাৰ পৰা গৈ পেলাই 100% ৰিফাণ্ড হ'ব। যে চিলেকশ্যন নাপায়, বিকজ আমি জানো যে চিলেকশ্যন হ'ব। এণ্ড লগতে আমাৰ হোৱাটছএপ নাম্বাৰছো দিয়া থাকিব ডিছক্ৰিপশ্যনত, এবাৰ তাতে হোৱাটছএপ কৰিব পাৰে। কাইণ্ডলি হোৱাটছএপ কৰিব, কল নকৰিব। এণ্ড গোটেইখিনি ফেচিলিটিজ পোৱা যাব এই পাৰ্টিকুলাৰ বেটছটোত। চ' কাইণ্ডলি জইন দিছ বেটছ ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইন CEE 2025। এতিয়া কথা হৈছে, আমাৰ এই পাৰ্টিকুলাৰ এটা নটিচ যিটো দিয়া গৈছিলে 28/2024, মানে 20 আগষ্টত। ইয়াত কোৱা হৈছিলে যে আষ্টু ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স টেষ্ট পাতিব, মানে আষ্টু EET কেতিয়া পাতিব, এইটো আমাৰ পাতিব 30 আগষ্টত। চ' এবাৰ চাই লওঁ গোটেইখিনি পইণ্টছ। আমাৰ ফাৰ্ষ্ট পইণ্টছটো এইটোৱে হয় যে কোনে দিব পাৰিব এইটো। আষ্টু EET 2024 উইল বি হেল্ড অনলি ফৰ দ্য এপ্লিকেণ্টছ নট হেভিং JEE 2024 or CEE 2024 স্ক'ৰ্ছ। চ' যিসকল ষ্টুডেণ্টছে এতিয়ালৈকে JEE নাই দিয়া বা CEE নাই দিয়া 2024-ত, চ' সেইসকল ষ্টুডেণ্টছে এলিজিবল হ'ব এই পাৰ্টিকুলাৰ এন্ট্ৰেন্স টেষ্টৰ কাৰণে, বিকজ বহুতখিনি ষ্টুডেণ্টছে গম নাপাইছিলে JEE কথা বা CEE কথা, বা বহুত মেডিকেল এস্পিৰেণ্টো আছিলে যিসকলে হয়তো দিয়া নাছিলে CEE। সেইসকল ষ্টুডেণ্টছে এতিয়া এলিজিবল হ'ব এই পাৰ্টিকুলাৰ এন্ট্ৰেন্স টেষ্টৰ কাৰণে। এণ্ড ছেকেণ্ড পইণ্ট কি হয়, আমাৰ এই টেষ্টটো কেতিয়া হ'ব, 30 আগষ্টত হ'ব। কিমানটাৰ পৰা? 11 AM to 12:30 PM, মানে আমাৰ 1.5 ঘণ্টাৰ পৰীক্ষা। বেছি ডাঙৰ পৰীক্ষা নহয়, তাত আমাৰ 1.5 ঘণ্টা পৰীক্ষা হ'ব। ক'ত হ'ব? এট দ্য কেম্পাছ অফ এছাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি, গুৱাহাটী। ক'ত আছে এইটো বস্তু? এইটো লোকেশ্যনটো ক'ত হয়? জালুকবাৰীত হয়। যিটো আপোনাৰ AC ৰোড হয়, AC ৰোড সোমাই যাব, ধুনীয়াকে আষ্ট্ৰৰ অফিচ পাই যাব। ইমান প্ৰব্লেম নাই, জালুকবাৰীত নামি দিব, হৈ যাব। ৰিজাল্টছ কেতিয়া দিব? লগালগ ৰিজাল্ট দি দিব, 30 আগষ্টত ৰিজাল্ট দি দিব। বিকজ যিহেতু আমাৰ এই পৰীক্ষাটো OMR-ত হ'ব, OMR-ত ক'ব গ'লে চেক কৰোঁতে বেছি সময় নালাগে। এণ্ড ৰিজাল্ট 30 আগষ্টতে দি দিব। এণ্ড 30 আগষ্টত দিয়াৰ কাৰণ এইটোও হ'ব পাৰে যে বেছি ষ্টুডেণ্টছেও চাগে পৰীক্ষাটো নিদিব, সেইটোও হ'ব পাৰে। বা যিহেতু পৰীক্ষাটো মানে অকল কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ কাৰণে লোৱা হৈছে, চ' সেইকাৰণেও হয়তো হ'ব পাৰে। এণ্ড য়েছ, বহুত ইম্পৰ্টেণ্ট কথা যে অনলি কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙৰ কাৰণে এই পৰীক্ষাটো পতা হ'ব, বেলেগৰ কাৰণে পতা নহয়। তো যদি আপুনি ভাবিছে যে য়েছ মই কম্পিউটাৰ চায়েন্স পঢ়িম বুলি, দেন ডেফিনেটলি এই পাৰ্টিকুলাৰ এক্সামটো দিব পাৰে, আপোনাৰ কাৰণে হেল্প হ'ব। যদিও বা এই পাৰ্টিকুলাৰ বস্তুটো প্ৰথমবাৰৰ কাৰণে আনিছে আষ্ট্ৰই, আগতে এনেকুৱা অনা নাছিলে। আগতে ডেফিনেটলি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাতিছিলে এনেকুৱাকে পৰীক্ষা নিজৰ ফালৰ পৰা, বাট আষ্ট্ৰয়ে পাতা নাছিলে। এইবাৰ প্ৰথমবাৰ যে আষ্ট্ৰয়ে পাতি আছে। ইয়াৰ আগতে যদি পাতিছে মই গম নাপাওঁ, বাট মোৰ হিচাপত পাতা নাই, এইবাৰ প্ৰথমবাৰ পাতি আছে। তথাপিতো যদি কোনোবাই মানে জানে যে লাষ্ট টাইম পাতিছে বুলি, মোক এবাৰ কাইণ্ডলি জনাই দিব। বাট আই ডোন্ট থিংক পাতিছে, এইবাৰে প্ৰথমবাৰ হয় যে পাতি আছে মানে। ঠিক আছে। দেয়াৰ উইল বি 30 কুৱেশ্যনছ ফ্ৰম মেথামেটিক্স, 30 ফ্ৰম ফিজিক্স, এণ্ড এইখিনিয়ে হয়। আমাৰ কেমেষ্ট্ৰিৰ একো কুৱেশ্যন নাই ইয়াতে। 30 কুৱেশ্যনছ আহিব মেথছৰ পৰা, 30 কুৱেশ্যনছ আহিব ফিজিক্সৰ পৰা। চিলেবাছ 11-12 হ'ব অবভিয়াছলি, কাৰণ আমাৰ CEE চিলেবাছ বুলি দিয়া গৈছে। চ' CEE পেটাৰ্ণত থাকিব। খালি CEE পেটাৰ্ণ হ'লেও মানে চিলেবাছটোহে CEE পেটাৰ্ণত হ'ব। কুৱেশ্যন লেভেলটো কিন্তু ইজি হ'ব। কুৱেশ্যন লেভেল মেথছৰো ইজি হ'ব, ফিজিক্সৰো ইজি হ'ব, ইমান একো প্ৰব্লেম নাই। আপুনি CEE যদি ভাবিছে য়েছ মই প্ৰেক্টিচ কৰি যাম, দেন আপুনি আমাৰ টেলিগ্ৰামত যাওক, তাতে মক্স এভেইলেবল আছে। মোৰ দেন 15 মক্স আছে এভেইলেবল। এবাৰ ফাইলছৰ ছেকশ্যনত যাব, ফাইলছৰ ছেকশ্যনত গৈ পেলাই ধুনীয়াকে মক্সখিনি পাই যাব। অলপ বিচাৰিব লাগিব, অলপ স্ক্ৰল কৰিব লাগিব পিছপিনে, বাট ধুনীয়াকে স্ক্ৰল কৰিব। মোৰ দেন 15 মক্স এভেইলেবল আছে, এলং উইথ দ্য PYQs লাষ্ট 7 ইয়াৰ্ছৰ। চ' ইউ হেভ লাইক মোৰ দেন 22 মক্স, লাইক যদি PYQs খিনি মক্স বুলি ভাবে। চ' ইউ হেভ এনাফ টাইম এণ্ড এনাফ মক্স। চ' প্ৰেক্টিচ কৰক ধুনীয়াকে। লগতে আমি আমাৰ হোৱাটছএপ গ্ৰুপতো দি দিছিলোঁ, ত' য'তেই আছে লাইক গমেই পাই যাব। চ' দিয়ক, বাকী আমাৰ এইখিনিয়ে আছিলে নটিচটো। যিসকলে ইণ্টাৰেষ্টেড হয় পৰীক্ষা দিব পাৰে। যিসকলে CEE দিছে বা JEE দিছে তেওঁলোকৰ দৰকাৰ নাই, তেওঁলোকে এলিজিবল নহয় বাৰু। আমাৰ এই ছেকেণ্ড নটিচ, যিটো
কেইদিনমান আগত দিছিলে, 14 আগষ্টত দিছিলে। ইয়াত কি কোৱা হৈছে যে আমাৰ দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য কনচাৰ্ণ দ্য স্পট এডমিশ্যন। কি হয় এইটো? স্পট এডমিশ্যন হয়। কেতিয়া আছে স্পট এডমিশ্যনটো? 28 আগষ্টত আছে। ঠিক আছে, 28 আগষ্টত আমাৰ স্পট এডমিশ্যনটো আছে। এণ্ড ইয়াত আমাৰ কি কি ব্ৰাঞ্চ থাকিব? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্নিং, দেন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থাকিব, চাইবাৰ চিকিউৰিটি থাকিব, ডাটা চাইন্স থাকিব। ঠিক আছে, এইটো চেল্ফ ফাইনেন্স মডেল, মানে নিজে পইচা দি পেলাই মানে কৰিব লাগিব, এতিয়া একো স্কলাৰশ্বিপ টলাৰশ্বিপ নাপায়। অ'কে। এণ্ড বাকী আমাৰ গোটেইখিনি বস্তু ছেমে হয়। ৰিপৰ্টিং টাইম 10 AM to 1 PM, মানে 3 ঘণ্টা সময় দিছোঁ আৰু। এণ্ড এইখিনি টাইমৰ ভিতৰতে আপোনালোকে যাব লাগিব, কৰিব লাগিব। ডকুমেণ্টছ কি কি লাগিব এবাৰ মই কৈ দিছোঁ। এডমিট কাৰ্ড এণ্ড স্ক'ৰ কাৰ্ড অফ JEE লাগিব, চিমিলাৰলি CEE লাগিব, HSLC লাগিব এজ এ, মানে এডমিট কাৰ্ড লাগিব, HSLC পাছ চাৰ্টিফিকেট বা এডমিট কাৰ্ড এজ এ প্ৰুফ, মাৰ্কশ্বিট লাগিব ক্লাছ 10 ক্লাছ 12, কাষ্ট চাৰ্টিফিকেট লাগিব যদি ৰিজাৰ্ভেশ্যন আছে, OBC হ'লে NCL লাগিব, NCL নহ'লে OBC বুলি কনচিডাৰ নকৰিব, জেনেৰেল হ'ব। বাকী এপ্ৰপ্ৰিয়েট ডকুমেণ্টছ লাগিব যিখিনি আছে ৰিজাৰ্ভ কেটেগৰিজৰ কাৰণে, গেপ চাৰ্টিফিকেট লাগিব যিখিনি এলিজিবল হয়, মানে যদি ড্ৰপ দিছে তেন গেপ চাৰ্টিফিকেট লাগিব। এইখিনি আছিলে, ল'ব পাৰে। এতিয়া মোক কিন্তু যদি সোধে যে ইয়াৰ ভিতৰত কোনকেইটা ব্ৰাঞ্চ ভাল হয়, মই টু বি অনেষ্ট মই এইটোৱে ক'ম যে আজিৰ টাইমত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বহুত ডিমাণ্ডত আছে, মেচিন লাৰ্নিং বহুত ডিমাণ্ডত আছে, তো ল'ব পাৰে। যিসকলে অকল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ল'ম বুলি ভাবিছে তেওঁলোকে সেইটো ল'ব পাৰে। চাইবাৰ চিকিউৰিটিও বহুত ডিমাণ্ডত আছে, যিহেতু এথিকেল হেকিং এণ্ড অল বহুতখিনি বস্তু ইম্পৰ্টেণ্ট। ডাটা চাইন্সো বহুত ইম্পৰ্টেণ্ট হয়। মানে গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। মোক ক'ব গ'লে কোনটো চবতছে ভাল সেইটো ক'ব তেনেকে ডিফিকাল্ট হৈ যায়। বাট গোটেইখিনি বস্তুৱে ভাল হয়। যাৰ পাৰ্টিকুলাৰলি ইণ্টাৰেষ্ট আছে তেওঁলোকে পঢ়িব পাৰে। বাট এইখিনি ব্ৰাঞ্চত তেওঁসকলে জইন কৰিব যাৰ একদম ইণ্টাৰেষ্ট আছে মানে এই পাৰ্টিকুলাৰ ফিল্ডটোত। মানে কাৰোবাৰ যদি মানে এনে আৰু পঢ়িব লাগে পঢ়ি দিম, তেনেহ'লে কিন্তু ইয়াত একো গ্ৰ'থ নহ'ব। কাৰণ আপুনি যদি চাইবাৰ চিকিউৰিটি পঢ়ি আছে ডেট মিনছ আপোনাৰ কমাণ্ড থাকিব লাগিব কম্পিউটাৰৰ ওপৰত, আপোনাৰ কমাণ্ড থাকিব লাগিব কেইটামান লেংগুৱেজৰ ওপৰত। ঠিক আছে, আপুনি হেকিং ভাল পাব লাগিব, আপুনি জানিব লাগিব যে মানে ইণ্ডিয়াৰ মানে হেকিং এজেঞ্চিজ কিমানটা আছে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক বা অসমত কিমানটা আছে। মই নিজে কেইটামান জানো, চিনি পাব পাৰো, জানো বাৰু ষ্টাৰ্টআপ কেইটামান চাইবাৰ চিকিউৰিটিৰ। বাট আপুনি জানে নে নাই? যদি নাজানে তেনেহ'লে একো ইণ্টাৰেষ্ট নাই, বিকজ ইণ্টাৰেষ্ট থাকিলে জানিলে হয়। যেনেকে CR7 যদি মই কৈ দিওঁ ত' খ্ৰীষ্টিয়ানো ৰনাল্ডো আপুনি গমেই পাই গ'ল, বিকজ ইউ লাভ ফুটবল ৰাইট। বা মই যদি কৈ দিওঁ যে চিকু কাৰ নাম হয়, চিকু বিৰাট কোহলিৰ নাম হয়। ঠিক আছে, ত' ইউ ন' ফিউ থিংছ য'ত আপোনাৰ ইণ্টাৰেষ্ট আছে, মানে মই গম পাওঁ মোৰো আছে ইণ্টাৰেষ্ট।